Tôi con kêu đi mua đó mà phải cho. Tôi con kêu đi mua tôi mà ta phải bắt ta phải nó phải ta phải nó phải. Mà tôi đã phải nó phải ta phải nó phải sao đi. Mà sao nó tôi phải ta phải nó phải ta phải. Bapak. Bapak tôi còn kêu đi bapak. Bapak. Bapak ơi. Bapak. Bapak tôi. Kêu đi thôi bapak. Bapak tôi. Ôi. Bapak. Bapak ơi. Bapak. Bapak tôi còn kêu đi thôi ơi. Bapak tôi còn kêu đi ơi. Bapak tôi còn kêu đi ơi. Bapak còn kêu đi ơi. Bapak còn kêu đi ơi. হাতি এখন জেগা এখন আছে সেইখিনি কেতিয়া আছিল নেকি হাতী মাউত তোৰ আছিল জেগাখন হাতী মাউতটো আগে যাই আছে আচলতে কোনো হেৰি নাই তাতে এই সেইখন ফৰেষ্টৰ নিগাকেইটাৰ ওপৰত তেওঁলোকৰ ভাল ব্যৱহাৰ নাহে যেন পাইছোঁ আচ্ছা আচ্ছা হয় নমস্কাৰ আচলতে কালি ঠিক 6 মান বজাত এটা ফোন আহিছে খবৰ এটা আহিল যে এওঁলোকৰ শ্ৰী ফুকন চন্দ্ৰ ডেকাৰ দ্বিতীয় পুত্ৰ ধনমণি ডেকা মানে বাঘে হেনো মানে টানি লৈ গৈছে তেখেতৰ মোবাইলটো পৰি গৈছে সেই মোবাইলটোৰ পৰাই মানে মোবাইলটোত তেখেতৰ ঘনীয়েকে এটা ফোন কৰিছিল ফোনটোত মানে কল বেক কৰিছে কল বেক কৰোঁতে এওঁলোকে খবৰটো পাইছে যে মানে ধনমণি ডেকাক বাঘে লৈ গৈছে লগে লগে ইয়াৰ পৰা মানুহ যোৱা হ'ল যাই উঠি তেওঁলোকে গম পালে যে তেতিয়ালৈ মানে ধনমণি ডেকা সন্ধানহীন হৈ আছে তেওঁলোকে বিচাৰি আছে কিছু সময়ৰ পিছত তেওঁলোকে বিচাৰি পালে তেওঁলোকে বিচাৰি পোৱাৰ পিছত তেওঁলোক আচলতে ক্ষত বিক্ষত অৱস্থাত পাইছে আৰু গাত মানে কাপোৰ কানি নথকা অৱস্থাত পাইছে গতিকে আৰু এইখিনিতে আমি গম পোৱা মতে গম পালোঁ যে এখন ৰাষ্ট্ৰীয় উদ্যানত এনেকৈ 2-4জন গৃহৰক্ষী জনৰ দ্বাৰা এখন ৰাষ্ট্ৰীয় উদ্যান কেতিয়াও নচলে এইটোত আমাৰ চৰকাৰৰ প্ৰতি অনুৰোধ আছে এই চৰকাৰৰ এনেকৈ এখন ৰাষ্ট্ৰীয় উদ্যানত এনেকৈ 2-4জন দি এই ডেকাসকলক তাতে মৃত্যুমুখত পেলাই মৰাতকৈ তেওঁলোকে এই ডেকাসকলক তাৰ পৰা নাইকিয়া কৰি দিয়ক ৰাষ্ট্ৰীয় উদ্যানখন খোলা কৰি দিয়ক যেনে যি অবাধে যি বিচৰণ ঘটি থাকে ঘটি থাকক এতিয়া মূল কথা হ'ল এই ফুকন চন্দ্ৰ ডেকাৰ দ্বিতীয় পুত্ৰ ধনমণি ডেকা এই ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিলে এতিয়া সম্পূৰ্ণ এই উপাৰ্জনৰ পথটো নাইকিয়া হৈ গ'ল গতিকে এই ঘৰখনত এটি সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা অৰ্থাৎ চৰকাৰী চাকৰি এটাৰ মানে ব্যৱস্থাখিনি কৰি দিব লাগে আৰু ধনমণি ডেকাৰ যিটো মানে জয়া মহন্তক এটি মানে চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰি দিব লাগে আৰু তেখেতৰ ধনমণি ডেকাৰ ককায়েক হিতেশ ডেকাকো এটি মানে চৰকাৰী চাকৰি দিব লাগে আৰু এই ঘৰখন চলিবৰ কাৰণে 30 লাখ টকা এটি আমি ৰাইজে আহ্বান জনাইছোঁ যাতে দিয়ে আৰু এনেকুৱা ৰাষ্ট্ৰীয় উদ্যানত যাতে অঘটন নঘটে দ্বিতীয়বাৰ যাতে এনেকুৱা কোনো ল'ৰা যাতে বাঘৰ হাতত আমি এৰি দিবলগীয়া নহয় সেয়া মোৰ চৰকাৰৰ প্ৰতি বিনম্ৰ অনুৰোধ